গুড মৰ্ণিং এভৰিৱান। আজি মৰ্ণিং ষ্টাৰ্ট কৰিলোঁ হেয়াৰ ট্ৰিটমেণ্টৰ। জবা ফুলৰ কোমল কোমল পাতটো ল'ব, লগত নয়নতাৰাৰ ফুল ল'ব, মিক্সিত মাৰি তাতে 2 পেকেটমান শ্বেম্পু মিক্স কৰি দি আধা ঘণ্টাৰ বাবে চুলিত লগাই ধুই দিব। ট্ৰাষ্ট মি, খুবেই ভাল ৰিজাল্ট আহে। ফ্ৰেছ হৈ আজি ব্ৰেকফাষ্টত বনালোঁ বুটৰ দালি আৰু ৰুটি। আৰু ক'ব বিচাৰিছোঁ যে পেডিয়াট্ৰিক পেচেণ্টবিলাকক 3 to 6 মান্থৰ ভিতৰত যদি থেৰাপি লগায়, সিহঁতৰ ইম্প্ৰুভমেণ্টৰ চান্সটো বহুত বেছি থাকে, এণ্ড কিছুমানৰতো ইম্প্ৰুভমেণ্ট আহিও যায়। এণ্ড আজি ইভিনিং বাহঁতৰ তাতে গ'লোঁ। আজি চাগে 3-4 বছৰমান পিছত গ'লোঁ মই বাহঁতৰ তাতে। আজি সিহঁতৰ ঘৰত মনসা পূজা আছিলে, তো সিহঁতৰ তাতে গ'লোঁ। খুব ভাল লাগিলে, চবকে লগ পালোঁ। লগ পাই মেলি সিহঁতেও ক'ব নোৱাৰে এতিয়া মোক যে থাক বুলি, কাৰণ জানেই সিহঁতে মোৰ কাম থাকে বুলি। তাৰপিছত এই আহোঁতে কৈ আহিছোঁ যে বা এইবাৰ আহিলে মই ভালকৈ আহিম, এদিন থকাকৈ আহিম, তেনেকুৱা কৈ গুচি আহিলোঁ। আজিলৈ ইমানেই, বাই। লগ পাম নেক্সট মিনি ব্লগত।